নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো পুনৰ মোৰ চেনেলটোলৈ আপোনালোকৰ ওচৰলৈ নতুন এটা আপডেট লৈ আহিছো আপোনালোকৰ IOCL ৰ আন্ডাৰত যেটো আপোনালোকৰ এপ্ৰেন্টিসশিপ হয় 1 ইয়াৰ তো হে এপ্ৰেন্টিসশিপটো আপোনালোকৰ পোষ্ট ওলাইছে তো এপ্ৰেন্টিসশিপ আপোনাৰ কোন এৰিয়াত ওলাইছে চাওক গুৱাহাটী বাৰাউনি গুজৰাট হালদিয়া মথুৰা পানীপত ডিগবৈ বঙাইগাঁও আৰু পাৰাদীপ তো আপোনালোকৰ এইকেইটা আপোনালোকৰ এৰিয়াত ওলাইছে তো ইয়াৰ বাবে আপোনালোকৰ ট্ৰেড এপ্ৰেন্টিসশিপ চাওক কেমিক্যাল প্লান্টৰ বাবে 3 বছৰ বিএসসি হ'ব লাগিব আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব মেথছ ফিজিক্স আৰু কেমিষ্ট্ৰি তো আপোনালোকৰ ফিটাৰ আছে ট্ৰেড এপ্ৰেন্টিসশিপ তাৰ বাবে ITI লাগিব আৰু ফিটাৰত আপোনালোকৰ কোৰ্স কৰা হ'ব লাগিব 2 ইয়াৰ্স আপোনালোকৰ বয়লাৰো আছে তেনেকে আপোনালোকৰ এইবিলাক টেকনিক্যাল পোষ্ট হয় নন টেকনিক্যাল পোষ্টৰ বাবে আপোনালোকৰ আছে ট্ৰেড এপ্ৰেন্টিসশিপ আপোনালোকৰ সেক্ৰেটাৰিয়েল এসিস্টেন্ট আছে 3 ইয়াৰ্স হ'ব লাগিব BA BSc BCom ট্ৰেড এপ্ৰেন্টিসশিপ একাউন্টেন্ট লাগে 3 ইয়াৰ্স BCom তো আপোনালোকৰ ইয়াত 12 মান্থস এটো আপোনালোকৰ সেক্ৰেটাৰিয়েল এসিস্টেন্ট 15 মান্থসৰ হয় ট্ৰেড এপ্ৰেন্টিসশিপ ডাটা এন্ট্ৰি অপাৰেটৰো আছে আপোনালোকৰ 12 মান্থস 12 পাস হ'ব লাগিব আৰু আপোনালোকৰ ডাটা এন্ট্ৰি অপাৰেটৰ আছে স্কিল সাৰ্টিফিকেট ইয়াৰ বাবে আপোনালোকৰ ডমেষ্টিক ডাটা এন্ট্ৰি অপাৰেটৰ সাৰ্টিফিকেট লাগিব তো আপোনালোকৰ কোড কিমান পোষ্ট আছে আপোনালোকে সকলোবোৰ ডিটেইলছ চাই লব আপোনালোকক ডেসক্ৰিপচন মই লিংকটো দি দিও এতিয়া মই আপোনালোকক যিবিলাক ইম্পৰ্টেন্ট পইণ্ট আপোনালোকক হেবিলাক অকল কেৱল কৈ দিছো তো ইয়াৰ বাবে আপোনালোকৰ এজ লিমিট হ'ব লাগিব 18 ৰ পৰা 24 এজৰ ভিতৰত আপোনালোকৰ হ'ব লাগিব বুলি কোৱা হৈছে তো এজ ৰিলেক্সেশন আছে আপোনাৰ ST SC OBC NCL ৰ বাবে আপোনালোকৰ সিলেকশন মোড টু চাওক সিলেকশন মোড টু আপোনালোকৰ কৈছে নো ৰিটেন টেষ্ট আপোনালোকৰ ৰিটেন টেষ্ট নহয় ক্যান্ডিডেট বিলাকে আপোনালোকৰ নেপছ আৰু নেটছৰ যোগেদি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু তাৰ জৰিয়তে আপোনালোকৰ সিলেকশন হ'ব মাৰ্কছৰ থ্ৰুৱেদি আৰু আপোনালোকৰ তাৰ পাছত ডকুমেন্টছ ভেৰিফিকেশনৰ কাৰণে মাতিব তো ডকুমেন্টছ ভেৰিফিকেশন আপোনালোকক ডকুমেন্টছ বিচাৰিব 10 পাছৰ সাৰ্টিফিকেট 12 পাছৰ সাৰ্টিফিকেট মাৰ্কশিট বিচাৰিব আপোনালোকৰ যদি ITI আছে ITR বিচাৰিব গ্ৰেজুৱেচনৰ আপোনালোকৰ সাৰ্টিফিকেট আপোনালোকৰ যিখন কাষ্ট সাৰ্টিফিকেট বাৰ্থ সাৰ্টিফিকেট বিচাৰিব তো আপোনালোকৰ যিখন নেটছ বা নেটছৰ থ্ৰুৱেদি যিখন এপ্লাই কৰিছিলে সেই কাগজখন লাগিব তো মেডিকেল ফিটনেছৰ কাগজো লাগিব পাৰে তো আপোনালোকৰ স্টাইপেন্ডটো কেনেকৈ দিব কোৱা হৈছে যেটো আপোনালোকৰ এপ্ৰেন্টিসশিপ এক্টৰ ৰুল হয় 1961 ৰ হেতুৰ মতে আপোনালোকৰ যেটো এপ্ৰেন্টিসশিপ স্যালাৰি আপোনালোকৰ স্টাইপেন্ডটো দিয়া হ'ব বুলি কোৱা হৈছে তো লিভ আপোনালোকৰ থাকিব তো লিভৰ ওপৰতো আপোনালোকৰ লিখা আছে ক্যাজুৱেল লিভ CL থাকিব তেনেকৈ আপোনাৰ জেনাৰেল লিভ থাকিব তো সকলোবিলাক লিখা আছে ইয়াতে তো আপোনালোকে নেপছ ফাৰ্ষ্টতে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব নেটছ বা নেপছৰ থ্ৰুৱেদি তো তাৰ আপোনালোকৰ যেটো ID থাকিব হেতু লৈ কিনে আপোনালোকে আকৌ এপ্লাই কৰিব লাগিব তো এপ্লাই কৰিবলৈ আপোনালোকৰ কি ডকুমেন্টছ লাগিব লিখি দিছে ID প্ৰুফ লাগিব ফটো লাগিব তো হেবিলাক তো আপোনালোকৰ ওয়েবসাইটটো দি দিছে www.iocl.com তো আপোনালোকক যদি এপ্লাই প্ৰসেসটো লাগে আপোনালোকে কেনেকৈ কৰিব লাগে সম্পূৰ্ণ প্ৰসেসটো তলত মোক আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব আপোনালোকক মই যেটো এপ্লাইৰ ভিডিও এপ্লাইৰ আপোনালোকক মই যেটো ভিডিও হয় সম্পূৰ্ণ ভিডিওটো দি দিম তো ইয়াৰ বাবে আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে সম্পূৰ্ণ ফ্ৰী হয় তো আপোনালোকৰ 3 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট আপোনালোকৰ আছে 2 তাৰিখ 6 মাহ 2025 আৰু আপোনালোকৰ ইয়াৰ বাবে ডকুমেন্টছ ভেৰিফিকেশন ডেট হ'ব 9/6/2025 আৰু আপোনালোকৰ যেটো আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশনৰ মাতিব আৰু ফাইনেল যেটো ডকুমেন্ট ভেৰিফিকেশনৰ ডেট দিছে 16 ৰ পৰা 24 জুন তো হিমানটোৱে হয় আপোনালোকৰ মই যিখিনি ইম্পৰ্টেন্ট পইণ্ট আপোনালোকক হেখিনিয়ে কৈ দিলো বাকি আপোনালোকক মই ডেসক্ৰিপচনত ইয়াৰ PDF ৰ লিংকটো দি দিম আপোনালোকে ইয়াৰ সম্পূৰ্ণ ডিটেইলছটো চাই ল'ব আৰু যদি আপোনালোকক এপ্লাই ভিডিও লাগে তেতিয়াহলে আপোনালোকে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব আপোনালোকক মই এপ্লাই ভিডিওটো দি দিম তো ধন্যবাদ হেতুৱে আছিল আজি ভিডিওটো যদি ভিডিওটো চাই ভাল পালে তেনেহলে এটা লাইক কৰি দিব আৰু যি সকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুন কৰি আহিছে এনেকুৱা বিভিন্ন ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ